Dear friends, good morning to all members and all leaders. Very good morning. Very good morning. Dear friends, আজি A to Z session মই অসমীয়াত এক্সপ্লেইন কৰিবলৈ গৈ আছো। আজিৰ সেশনটো হৈছে আমাৰ স্টেপ 4 সেশন। ঠিক আছে? তো স্টেপ 4 সেশনত আমি কি পাম? কি আমি ইয়াত পদ্ধতি অৱলম্বন কৰিব লাগিব? A to Z ডিটেইলছ মই স্টেপ বাই স্টেপ 4 সেশনটো এক্সপ্লেইন কৰিবৰ কাৰণে গৈ আছো ফুললি অসমীয়াত। আৰু অনাগত দিনবোৰ আমি যিবোৰ আমি প্লেন এক্সপ্লেইন কৰি মাজে মাজে অসমীয়াত থাকিব, কিন্তু কন্টিনিউয়াসলি আমাৰ হিন্দীত থাকিব। আমাৰ এই স্টেপখিনি আমি এডাই কৰাৰ পাছতে আমি অনলি ডেইলি মৰ্নিং ট্ৰেইনিং সেশনত আমি নতুন পুৰণি সকলো ব্যক্তিকে ইনভাইট কৰাৰ লগতে কি কৰিব লাগিব? আমি ডেইলি প্লেন এক্সপ্লেইন কৰিব লাগিব, কাৰণ ডেইলি প্লেনটো এক্সপ্লেইন কৰাটো অতি ইম্পৰ্টেন্ট। আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছো যে স্টেপ 4ত আপুনি মই কি পদ্ধতি অৱলম্বন কৰিব লাগিব, স্টেপ বাই স্টেপ আপোনালোকে শুনিবলৈ আৰু বুজিবলৈ চেষ্টা কৰক। কাৰণ কি হয়, মেটাফৰ্স এটা এনেকুৱা এটা সৰু সুৰা প্ৰজেক্ট নহয়, তেল চাবোন চাপ বিক্ৰী কৰা এটা প্ৰজেক্ট নহয়। কাৰণ কি এইটো ৱৰ্ল্ডৰ এটা ইন্টাৰনেশ্যনেল প্ৰজেক্ট হয়। ৱৰ্ল্ড ওয়াইড আপুনি প্ৰজেক্টৰ লগত জড়িত হৈ আনলিমিটেড এটা লাইফ কটাবলৈ সক্ষম হ'ব। সো সেই কাৰণে আমি মিশন কৰোৰপতি যেটো আমি টাৰ্গেট লৈছো 2024 চনত, কাৰণ কি অলৰেডি ফেব্ৰুৱাৰী পৰা অলৰেডি গম পাইছে আপোনালোকে মই বহুত বিজি হৈ যাম। তো সেই কাৰণে স্টেপ বাই স্টেপ দেখাবলৈ অলপ অসুবিধা হ'ব, কাৰণ কি মই ৰানিঙত থাকিব লাগিব। তো সেই কাৰণে তাৰ আগতে মই আপোনালোকৰ আগত যিখিনি স্টেপ আছে স্টেপ বৰ্তমানলৈকে সেই স্টেপখিনি আপোনালোকৰ আগত অৱগত কৰিবৰ কাৰণে চেষ্টা কৰিছো। দ্বিতীয়তে আৰু যিখিনি আমাৰ ইনফৰমেশন পাব, ইনফৰমেশনখিনি যদি আপুনি বিচাৰে বা লাগে, তেতিয়াহ'লে আমাৰ দেখিছে অলৰেডি ইউ কেন ফলো আস আৱাৰ ইউটিউব চেনেল এণ্ড ৱেবছাইট। ভিডিওটো চালেই নহব, আপুনি ইউটিউব চেনেলৰ নেক্সট ভিডিওখিনি পাবৰ কাৰণে আপুনি সাবস্ক্ৰাইব কৰি পেলানি বেল বুটামটো হিট কৰি ৰাখিব লাগিব। তেতিয়াহে আপুনি কি হ'ব, নতুন নতুন ভিডিওখিনি বা ইয়াৰ ওপৰত ইনফৰমেশনখিনি আপুনি অতি সহজতে পাব। কাৰণ কি হয়, এইটো এটা বহুত কৰোৰ টকাৰ প্ৰজেক্ট হয়। আমি ধৰক এনে সৰু সুৰা নৰ্মেল কাম কৰা মানুহ, কাৰণ কি ইমান ডাঙৰ আমাৰ টেকনলজি বা নলেজ আমাৰ ইমান নাই। তো তাৰ কাৰণে আপুনি মই ইয়াত শিকিব লাগিব, বুজিব লাগিব। সেই কাৰণে আমাৰ সিস্টেম আপুনি ফলো কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবো। দ্বিতীয়তে, welcome to Mission Crorepati 2024. This is the biggest life-changing opportunity in our life. And welcome to all members and all leaders, Metaforce MKD International Team. আপোনালোকে সকলোৱে গম পায় যে আমাৰ টিম নাম মেটাফৰ্স MKD ইন্টাৰনেশ্যনেল টিম হয়, কাৰণ কি আমি ওয়ার্ল্ড ওয়াইড কাম অলৰেডি স্টার্ট কৰি আছো। দ্বিতীয়তে, আমি ওয়ার্ল্ড ওয়াইড বহুত ব্যক্তিক আমি অলৰেডি লাখপতি বনাবৰ কাৰণে সক্ষম হৈছো। লগতে আমাৰ এই মিশন ক্ৰৰপতিৰ 2024 চনৰ মিশন ক্ৰৰপতিৰ জৰিয়তে আমি এই বছৰটোত আমি ম্যাক্সিমাম ব্যক্তিক ক্ৰৰপতি বনাম বুলি সিদ্ধান্ত প্ৰকাশ কৰিছো। লগতে আপোনালোকক মই এটাই কৈছো, দেহে মনে প্ৰাণে অলি মেটাফৰ্সক লৈ আপোনালোকে আগুৱাই যাবলৈ চেষ্টা কৰক। আৰু আজি বেছি কথা নকৈ মই ডাইৰেক্ট এক্সপ্লেইন কৰিবৰ কাৰণে গৈ আছো আমাৰ নেক্সট সেশনটো। ওকে, ফাৰ্স্ট অফ অল মোৰ ইন্ট্ৰোডিউসটো মই অলপ দি দিছো। মোৰ নাম মনোজ কুমাৰ দত্ত হয়। মই অসমৰ পৰা বিলং কৰো, অসমতে মই থাকো আৰু অসমত, বাট মুভিং কৰিব লাগে বহুত জেগাত। কাৰণ কি হয়, আমাৰ ম্যাক্সিমাম ব্যক্তি কি হয় ডিজিটালি ইমান এক্সপার্ট নহয়। সেই কাৰণে আমি অনলাইন এণ্ড অফলাইন দুটা ধৰণে আমি মানুহক লগত লগ লাগি বা অনলাইন কথা পাতি তেওঁলোকক এটা নতুন জীৱন দিবৰ কাৰণে আমি প্ৰয়াস কৰিছো। লগতে মই ফুললি অনলি নেটৱৰ্কিঙে কৰো। নেটৱৰ্কৰ বাহিৰে মোৰ কোনো জীৱনত একো নাই, কাৰণ মাইণ্ডত দেহে মনে প্ৰাণে প্ৰতি তেজে তেজে মোৰ নেটৱৰ্ক সোমাই আছে। তো সেই কাৰণে নেটৱৰ্কৰ এটা উপলাভ মই এটাই বিচাৰিছিলো যে মোক গোল্ডেন অপৰচুনিটি এটা লাগে, য'ত নেকি মই কোনো মিছা কথা ক'বলগীয়া নহয়, য'ত নেকি মই কোনো কাকো ঠগবাজি বা কাকো ঠগন দিবলগীয়া নহয়, বা মোক কোনো ঠগন দিব নোৱাৰে, তেনেকুৱা এটা প্ৰজেক্ট মই উপলাভ বিচাৰিছিলো। অলৰেডি ওপৰলে আজি আমাক মেটাফৰ্স দি দিলে। কাৰণ কি না ইয়াত আপুনি কাবাক মিছা কথা ক'ব পাৰিব, না আপুনি ইয়াত আপোনাক কোনোবাই মিছা কথা ক'ব পাৰিব, আপুনি কাবাক ঠগন দিব পাৰিব, আপোনাকো কোনো ইয়াত ঠগন দিব নোৱাৰে। দ্বিতীয়তে, মেটাফৰ্স এনেকুৱা এটা প্ৰজেক্ট হয় য'ত নেকি এইটো কোনো নাইকিয়া হৈ যোৱা বস্তু নহয়, কালে হেৰাই যাব নেকি, কালে পলাই যাব নেকি, আমাক ঠগন দিব নেকি, কিবা নেকি, তেনেকুৱা ধৰণৰ প্ৰজেক্ট নহয়। কিন্তু লগতে মই এটা কথা আপোনাক কৈ দিওঁ, মেটাফৰ্স এনেকুৱা এটা প্ৰজেক্ট নহয় যদি কোনোবাই আপোনাৰ ঘৰত আহি কয় যে আপোনাৰ ওচৰত আহি যদি কয়, স্যাৰ মেটাফৰ্সত আহক, ৰেজিষ্ট্ৰেচন কৰক, একো কৰিব নালাগে, ঘৰত বহি বহি আপুনি ক্ৰৰপতি হ'ব, এনেকুৱা ধৰণৰ কোনো
ৰকেট সায়েন্স নাই পৃথিৱীত যে আপুনি একো নকৰাকে পৃথিৱীত লাখপতিবাদ্য কৰোৰপতিবাদ্য একোৱে 1 টকাও আপুনি মই ইনকাম কৰিব নোৱাৰো নহয় জানো বাৰু তো মেটাফৰ্স এটা শুদ্ধ সত্য প্লেটফৰ্মত কাম কৰি ইনকাম কৰা এটা আহিলা হয় আৰু ইয়াত প্ৰেজেন্ট প্লেনিং আছে ফিউচাৰ প্লেনিং আছে বহুত ধৰণৰ প্লেনিং আছে আপুনি স্টেপ বাই স্টেপ আমি যিখিনি স্টেপ আজি আমাৰ স্টেপ 4 মই এক্সপ্লেইন কৰিব কাৰণে কৈ আছো প্ৰত্যেকটো স্টেপ আপুনি চাব লাগিব ভালদৰে বুজিব লাগিব আৰু কাটি যদি আপুনি ভিডিঅ'বোৰ চাই তেতিয়া কিন্তু আপুনি বুজি নাপাব কাৰণ কি ইয়াত বহুত ডাঙৰ প্ৰজেক্ট হয় 1 বছৰ আপোনালোকে আমাক দিয়ক যিসকল ব্যক্তিয়ে আমাৰ লগত 1 বছৰ সিৰিয়াস ভাৱে কাম কৰিব 2024 ডিসেম্বৰৰ ভিতৰত তেওঁলোকক আমি 1 crore to 10 crore ইনকাম দিবলৈ সক্ষম হম সো সেইকাৰণে ওয়েট ফৰ ডিসেম্বৰ আৰু যিসকল ব্যক্তি আমাৰ লগত কাম কৰিব তেওঁলোকৰ ডিটেইলছ আমি আপোনালোকৰ আগত দেখাই দিম 2024 ডিসেম্বৰ তো সেইকাৰণে আমি মিশন কৰপতিবৰ টাৰ্গেট লৈ আমি আগবাঢ়িছো লগতে আপোনালোকক আমাৰ যিজন এজন সবচেট দেখি আছে এজনে এইজনে হৈছে মিস্টাৰ লাডো অথিনিকো স্যাৰ ফ্ৰম তেওঁ ৰাছিয়াৰ পৰা বিলং কৰে এইজনে গোটে সফটওয়্যাৰটো সিস্টেমটো ৰান কৰি তেওঁ ব্লকচেন সিস্টেমৰ ৰান কৰি তো সেইকাৰণে এতিয়া তেওঁৰ হাততো নাই সিস্টেমটো এতিয়া কোনো গভৰ্নমেন্টৰ হাতত এইটো সিস্টেম নাথাকে কোনো ক্ৰিয়েটৰৰ হাতত এইটো সিস্টেম নাথাকে কাৰণ এই সিস্টেমটো ডিসেন্ট্ৰেলাইজড ব্লকচেন সিস্টেমত ৰান কৰা টেকনলজি হয় এটো কোনো ডিলিট বা এডিট কৰিব নোৱাৰে কেতিয়াও সেইকাৰণে আমি সেফ এণ্ড সিকিউৰ হয় মাত্ৰ আপুনি ইয়াত নিজে ধনী হবৰ কাৰণে নহয় যিসকল মানুহ সেলফিশ মানুহ তেওঁলোকৰ কাৰণে মেটাফৰ্স প্ৰজেক্ট নহয় তেওঁলোকৰ কাৰণে এমকেডি ইন্টাৰনেশ্যনেল টিমো নাই যিসকল মানুহৰ মাইন্ডসেট অলৱেজ হেল্পিং টু আদাৰ্স এটিটিউড আছে তেনেকুৱা ধৰণৰ মানুহৰ কাৰণেহে আমাৰ এইটো প্ৰজেক্ট সো সেইকাৰণে বেছি কথা নকৈ মই ডাইৰেক্ট গৈ আছো প্লেনৰ ওপৰত ঠিক আছে জাস্ট এ মিনিট Dear friends, আমাৰ এতিয়া step 4ত কি আছে step 4ত আছে আমাৰ royalty NFT about royalty NFT already মই আগতে step 1 step 2 মাজে মাজে মই কৈ আহিছো আপোনালোকক যে মেটাফৰ্স এটা বিগেষ্ট প্ৰজেক্ট মেটাফৰ্স এটা বিগেষ্ট প্ৰজেক্ট এই প্ৰজেক্টত মই ভিডিওটো কিয় ওপেন কৰা নাই অলৰেডি কৈছো মই ইয়াৰ আগৰ ভিডিওটো কৈছো কাৰণ কি মই ভিডিওটো যদি ওপেন কৰি থাকো আপোনালোকে মোৰ মোৰ মানে ভিডিওটোত আপোনালোকে চকু যাব পাৰে কাৰণ মই এটো কাৰণে ভিডিও ওপেন কৰা নাই কাৰণ কি আপোনালোকে এই বিজনেসটো সিৰিয়াস ভাৱে কৰিব লাগিব মই মাউস পইণ্ট ওয়াইজ আপোনালোকক ক'বলৈ চেষ্টা কৰিম স্টেপ বাই স্টেপ কাৰণ কি এটো বহুত সিৰিয়াস কথা হয় বুজি পালে সেইকাৰণে মই ভিডিওটো ওপেন কৰা নাই ঠিক আছে আৰু দ্বিতীয়তে এটা কথা ভালদৰে মন দি শুনিব কি কৈ আছো মেটাফৰ্স এটা বিগেষ্ট প্ৰজেক্ট হয় ইয়াতে ইনকাম কৰাৰ আহিলা বহুত ধৰণৰ ইনকাম কৰা আহিলা আৰু আহিবলৈ গৈ আছে টোটাল 14-15টা প্ৰজেক্ট চালু হ'ব মেটাফৰ্স এটা বিগেষ্ট প্ৰজেক্ট তাৰ ভিতৰতে সৰু প্ৰজেক্ট চালু হ'ব টোটাল 14-15টা প্ৰজেক্ট বৰ্তমান অৱস্থাত 4টা 5টা মাধ্যমৰ জৰিয়তে আপুনি মই এতিয়া ইনকাম কৰা অপৰচুনিটি আমি পাইছো গতিকে প্ৰত্যেকটো স্টেপ আপুনি চোৱাৰ অতি দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিব লাগিব অতি গুৰুত্ব দিব লাগিব বুলি ভাবিব আপুনি ঠিক আছে তো এতিয়া কথা ৰয়েলিটি এনএফটি কি বস্তু ৰয়েলিটি মানে হৈছে কি আমাৰ এটো মেটাফৰ্সৰ ভাষাত আমি ৰয়েলিটি বুলি কওঁ আপুনি যদি অসমীয়া ভাষাত যদি ক'বলৈ হলে দৰমহা বা স্যালাৰি বুলি ক'ব লাগিব স্যালাৰিটো ইংলিছত কোৱা হয় নহয় জানো বাৰু দৰমহা বুলি কয় মাহিলী তনখা মাহেকত আপুনি প্ৰত্যেক মাহে এতিয়া আমাক মেটাফৰ্সে ৰয়েলিটি দি আছে প্ৰত্যেক মাহে আপুনি মই এতিয়া ইনকাম পাম গতিকে ৰয়েলিটি এনএফটি এনেকুৱা এটা বস্তু যত নেকি আপুনি মই নিজে সাকসেস হোৱাৰ লগতে বহুত দুখীয়া দৰিদ্ৰক আপুনি মই সহায় কৰিব পাৰিম কাৰণ ইয়াত আনলিমিটেড 20 লাখ 30 লাখ 40 লাখ এনেকুৱা ধৰণৰ ৰয়েলিটি ইনকাম পাই আছে আমি ইমান পোৱালে মিছাকৈ লাভ নাই আমি লাখত যেনে আমি কমাই আছো ঠিক আছে পাৰ মন্থ আমি কোট কমোৱা নাই লাখত কমাই আছো ঠিক আছে এতিয়া কথা হ'ল ৰয়েলিটি আপুনি পাব কেনেকে আপুনি ৰয়েলিটি এনএফটি শব্দটো ইয়াত কিয় আহিছে এনইএফটি নহয় অলৰেডি এনএফটি দেখি আছে আপোনালোকে এনএফটি মানে হৈছে কি নন ফাঞ্জিবল টোকেন এবক আমাৰ ভাষাত কোৱা হয় এটো এনএফটি বুলি কোৱা যায় কিন্তু নৰ্মেল ভাষাত যদি মই আপোনাক বুজাবলৈ যাওঁ এটো ডিজিটেল এসেট বুলি কোৱা যায় সম্পত্তি যিধৰণে আপুনি গাড়ী লৈছে সম্পত্তি মাটি লৈছে সম্পত্তি এইবোৰ নৰ্মেল দেখি থকা সম্পত্তি যিধৰণে আপুনি ফিজিক্যাল মানে আপুনি হাতে চুই মেলি কাম কৰিব কিন্তু এটো ডিজিটেল সম্পত্তি যেটো আপুনি চুব নোৱাৰে চাব পাৰিব তাত কিন্তু ডিজিটেল সম্পত্তিৰ ভ্যালু আনলিমিটেড কোটি কোটি টকাৰ সম্পত্তি হয় ডিজিটেল
সম্পত্তি এছেট বুলি কোৱা যায় ঠিক আছে এই এনএফটিৰ জৰিয়তে প্ৰত্যেক মাহে আপুনি ৰয়েলিটি ইনকাম পাবলৈ সক্ষম হ'ব গতিকে প্ৰত্যেক মাহে আপুনি ৰয়েলিটি ইনকাম পাবৰ কাৰণে কেনেকৈ আপুনি ইনকামবোৰ ইনক্ৰিজ কৰিব কেনেকৈ আপুনি সিৰিয়াছলি ইনকামটো ইনক্ৰিজ কৰিব পাৰিব সেই মই ষ্টেপ বাই ষ্টেপ আপোনাক দেখুৱাবলৈ গৈ আছো ভালদৰে আপুনি বুজিবলৈ মন কৰক ৰয়েলিটি এনএফটিৰ জৰিয়তে ৰয়েলিটি পেমেণ্ট কেনেকৈ পাব প্ৰথম কথা হ'ল এনএফটি আপুনি কালেক্ট কৰিব লাগিব এনএফটিৰ জৰিয়তে আপুনি পাৰ মন্থ ৰয়েলিটি পাব এনএফটি কেনেকৈ কালেক্ট কৰিব এনএফটিৰ কাৰণে আপোনাৰ হাতত লাগিব এনাৰ্জিৰ জৰিয়তে আপুনি ষ্টেপ বাই ষ্টেপ এনএফটি কেনেকৈ পাব সেইটো মই দেখাই দিম বুজিবলৈ ভালদৰে সিৰিয়াছলি কিন্তু আপুনি বুজিব লাগিব বহুত ডাঙৰ প্ৰজেক্ট ডিয়াৰ ফ্ৰেণ্ডছ এইটো আমি কিন্তু একেদিনাখনি বুজি নাপাম অ'কে এতিয়া কি হয় ৰয়েলিটি কেনেকৈ পাব প্ৰথম কথা জানিবলগীয়া মন কৰিবলগীয়া কথা হ'ল কি এনএফটিৰ জৰিয়তে আপুনি প্ৰত্যেক মাহে ৰয়েলিটি পেমেণ্ট পাব আৰু এনএফটি মাৰ্কেট প্লেচো আহি গ'ল আমাৰ এতিয়া এনএফটি আপুনি ট্ৰেডিং বা বাই চেলো কৰিব পাৰে আমাৰ নিজৰ আইডিত অ'কে আপুনি এনএফটি বাই চেলো আহিব পাৰে এটা মিনিমাম লোৱেষ্ট এনএফটি 3 to 4 লাখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে ৰাউণ্ড ফিগাৰ যদি মই ক'বলৈ যাওঁ আপোনাক ঠিক আছে নেক্সট চাওঁ এতিয়া এতিয়া আপোনাৰ এতিয়া কি হ'ব আপোনাক জাষ্ট মেইন ইম্পৰ্টেণ্ট পইণ্ট কেইটা মই আপোনাক ক'বলৈ যাম এতিয়া ৰয়েলিটি এনএফটি কি হয় এতিয়া অলৰেডি আপোনালোকে দেখিছে ৰয়েলিটি এনএফটি ইজ এ ষ্টেটাছ প্ৰগ্ৰেম where you receive royalty bonus and it is implemented in the NFT format okay মানে হ'ল কি কথাটো হ'ল কি আপুনি ৰয়েলিটি বোনাছটো যদি মই আপোনাৰ সৰল ভাষাত ক'বলৈ যাওঁ শ্বেয়াৰ বুলি ধৰি থওক আপুনি এজ এ মেটাফৰ্ছক আপুনি ছাপোৰ্ট দিছে মেটাফৰ্ছৰ লগত আপুনি সিৰিয়াছলি কামটো কৰিছে মেটাফৰ্ছে আপোনাক এটা শ্বেয়াৰ দিছে শ্বেয়াৰ আপুনি শ্বেয়াৰটো পাবৰ কাৰণে আপোনাৰ হাতত লাগিব এনএফটিৰ জৰিয়তে আপুনি কি কৰিব পাৰিব ৰয়েলিটি ইনকামটো ল'ব পাৰিব বা শ্বেয়াৰটো ল'ব পাৰিব আৰু এনএফটি ফৰ্মেটৰ জৰিয়তে এইটো আমাক ইন্দি দিছে এতিয়া সব দা ষ্টেটাছ প্ৰগ্ৰেম কনসিষ্ট অফ 7 এনএফটি লেভেলছ এতিয়া আপুনি যদি মোক কয় স্যাৰ বা মনোজ কুমাৰ দত্ত স্যাৰ বা যি কক নাকে বাৰা হক যি আপুনি যদি মোক খুদে যে স্যাৰ ইয়াত এনএফটি কিমান আছে তেতিয়াহলে আপুনি জানিব লাগিব যে মেটাফৰ্ছত টোটেল 7 লেভেললৈকে এনএফটি আছে ওকে 7টা এনএফটি আছে ওকে এতিয়া কথা হল এতিয়া royalty bonus are credited based on the total product turnover of the metaverse programs এতিয়া এটো যে আমাক দিছে এতিয়া যিমানখিনি আমাৰ প্ৰডাক্ট থাকিব এটা ডিজিটাল প্ৰডাক্ট আছে নহয় জানো বাৰু এতিয়া এনএফটি হৈছে এটা ডিজিটাল প্ৰডাক্ট ক'বলৈ গ'লে ডিজিটাল প্ৰডাক্ট হয় ডিজিটাল এছেট হয় সেইবোৰ যিমান টাৰ্নঅভাৰ থাকিব তাৰ ওপৰত বেছ কৰি মিষ্টাৰ লাডু স্যাৰ আমাৰ সিস্টেমৰ জৰিয়তে আপুনি মই প্ৰত্যেক মাহে দৰমহা বা এটা ৰয়েলিটি পেমেন্ট বা বুলি দৰমহা হওক বা স্যালাৰি হওক সেইটো পাবলৈ আপুনি মই সক্ষম হম আমি হৈ আছো প্ৰত্যেক মাহে আমি এটা পাই আছো আপুনি কাম কৰি যিটো ইনকাম কৰে সেইটো এক্সট্ৰা আপুনি যেতিয়া ৰয়েলিটি এনএফটি যেতিয়া আপুনি গুটাই ল'ব আপুনি কাম কৰক নকৰক মতলব নাই প্ৰত্যেক মাহে আপুনি লাইফ টাইম নহয় নেক্সট জেনেৰেশ্যনলৈকে আপুনি পাই থাকিব ক্লিয়াৰ সেইটো কোৱা হয় ৰয়েলিটি পেমেন্ট ৰয়েলিটি বোনাছ গম পাইছে ৰয়েলিটি বোনাছ পাবৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে ক্ৰাইটেৰিয়াটো আপোনাক মই কৈ যাম এনএফটি জৰিয়তে ষ্টেপ বাই ষ্টেপ আমি বুজিবলৈ চেষ্টা কৰক ঠিক আছে এতিয়া চাওক জাষ্ট এইটো ইমান ইম্পৰ্টেণ্ট নহয় কনফিউজন নাই এইটো অলৰেডি মই ক'লোৱেই এজ এ শ্বেয়াৰ বুলি আপুনি ধৰি থওক ওকে টোটেল প্ৰডাক্ট টাৰ্নঅভাৰৰ পৰা অলৰেডি মই আগতে কৈ দিছোঁ এতিয়া চাওক লেভেল আমাৰ এনএফটি লেভেল কেইটা আছে এতিয়া অতি মন কৰিবলগীয়া কথা হ'ল কি যে জাষ্ট এনএফটি এটা আছে ইয়াত টোটেল আপোনাৰ 1 2 3 4 5 6 7 7টা এনএফটি আছে তেতিয়াহলে আপুনি মই যদি আপোনাক ক'লো 7টা এনএফটি তেতিয়াহলে এইটো আকৌ কি জাষ্ট এনএফটি কি হয় এইটো হৈছে কি আপুনি মিনিমাম টেকটাইলত অলৰেডি আগতে চালে গম পাব টেকটাইলত 5টা স্লট টেকটাইলত যদি মিনিমাম 5টা বা 6টা স্লট মানে 6 নম্বৰ লেভেলৰ পৰা আমাৰ ৰয়েলিটি কোৱালিফাই হয় ঠিক আছে যদি আপুনি বিজনেছটো ভালদৰে ষ্টাৰ্ট কৰিব ইচ্ছা আছে
কম স্লট দি যদি বিজনেছ ষ্টাৰ্ট কৰে যিমান পাৰে ফাষ্ট এতিয়া আমাৰ টিয়াৰ টোকেন অফাৰ চলি আছে লগতে মই কথা এটা কৈ দিছো মন দি শুনক টিয়াৰ টোকেন অফাৰ চলি আছে টেকটালত মিনিমাম 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰক কাৰণ টিয়াৰ টোকেন বৰ্তমান অফাৰ চলি আছে তেতিয়া আপোনাৰ ভৱিষ্যত বহুত ফায়দা হ'ব এতিয়া মই এইটো নকওঁ পাছত গম পাব ঠিক আছে তো কথা হল কি এতিয়া ৰয়েলিটি এনএফটি টো জাস্ট এনএফটি টো কি হয় আপুনি মিনিমাম টেকটাৰ 5 নম্বৰ আছে স্লট আৰু ইউনিট ভাৰ্সত আপুনি আহিবলগীয়া যদি স্টেপ 4 স্টেপ 5 হেপি চব চাব তেতিয়া আপুনি গম পাব ইউনিট ভাৰ্স আমাৰ আগৰ ভিডিওটো চালেও আপুনি গম পাব ঠিক আছে এতিয়া কথা হল আপুনি ইউনিট ভাৰ্সত যদি মিনিমাম 3টা আপুনি যদি টিয়াৰ থাকে টেকটাৰত যদি মিনিমাম 5টা স্লট যদি আপুনি মিনিমাম ষ্টাৰ্টিং হয় তেতিয়া অৱস্থাত আপুনি জাস্ট এনএফটি পাম্প কৰিব পাৰিব এতিয়া জাস্ট এনএফটি টো কিয় কাৰণ জাস্ট এনএফটিৰ জৰিয়তে আপুনি এনাৰ্জি এড কৰিব পাৰিব সেই এনাৰ্জি সমূহ এড কৰি আপুনি এক্টিভেটৰ সুপাৰভাইজাৰ মেনেজাৰ প্ৰ মেনেজাৰ পেচেষ্টাৰ এম্বেছাডৰ মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ এই এনএফটি সমূহ আপুনি কালেক্ট কৰিব পাৰিব আপোনাৰ হাতত যদি এনএফটি এক্টিভেটৰ এনএফটি দুটা বা তিনটাও থাকিব পাৰে 5টাও থাকিব পাৰে আপোনাৰ ওপৰত ডিপেন্ড কৰিব সুপাৰভাইজাৰ এনএফটি দুটা তিনটাও থাকিব পাৰে যিমান থাকে আপোনাৰ এনএফটি প্ৰত্যেকটো এনএফটিৰ পৰা যিমানটো পাৰ্চেন্টেজ হয় সেই পাৰ্চেন্টেজৰ পৰা আপুনি ইনকাম পাব এতিয়া কথা হল আপুনি জাস্ট এনএফটি যদি পাম্প কৰি এনাৰ্জি এড কৰি আপুনি লেভেল 1 লেভেল 2 লেভেল 3 এনেকে আপগ্ৰেড কৰিব পাৰিব ঠিক আছে জাস্ট এনএফটি সেইটো কাৰণে কিন্তু জাস্ট এনএফটি যদি আপোনাৰ হাতত থাকে এইটোৰ পৰা কিন্তু আপুনি কোনো দৰমহা বা ৰয়েলিটি ইনকাম নাপায় লেভেল 1 ৰ পৰা আপুনি 7 নম্বৰ লেভেললৈকে প্ৰত্যেক মাহে আপুনি ৰয়েলিটি ইনকাম বা স্যালাৰি বা দৰমহাটো আপুনি পাব ক্লিয়াৰ এতিয়া লেভেল 1 এক্টিভ এনএফটি ৰ নাম কি লেভেল 1 এক্টিভ এনএফটি ৰ নাম আছে এক্টিভেটৰ এনএফটি লেভেল 2 এনএফটি ৰ নাম আছে সুপাৰভাইজাৰ এনএফটি লেভেল 3 এনএফটি ৰ নাম হৈছে মেনেজাৰ এনএফটি এটো প্ৰ মেনেজাৰ এনএফটি 4 নম্বৰ 5 নম্বৰ হৈছে পেচেষ্টাৰ এনএফটি 6 নম্বৰ হৈছে এম্বেছাডৰ এনএফটি 7 নম্বৰ হৈছে মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ এনএফটি এতিয়া অতি মন কৰিবলগীয়া কথা হল কি এক লেভেলৰ পৰা 7 নম্বৰ লেভেললৈকে আমাৰ এনএফটি আছে এই লেভেলৰ যদি 7 নম্বৰ লেভেলৰ যদি আপুনি এনএফটি যদি 6 নম্বৰ লেভেলৰ যদি এনএফটি যদি আপুনি কালেক্ট কৰিব পাৰে মই কি কৈছো আপোনাক আপুনি মানে ভাষা নাই ক'বলৈ মানে ঠিক আছে আপ টু মেনেজাৰ লেভেললৈকে অলৰেডি আছে মোৰ এতিয়া প্ৰ মেনেজাৰ পেচেষ্টাৰ এম্বেছাডৰ এইখিনি মই কালেক্ট কৰিবলৈ প্লেনিং কৰি আছো ঠিক আছে আৰু এইকেইটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক এই এনএফটি জৰিয়তে এনএফটি কোটি কোটি টকাৰ একো প্ৰজেক্ট হয় আমাৰ নৰ্মেল মানুহে এনএফটি শব্দটোৱে শুনা নাই বেলেগ বাদ দিয়ক আপুনি আমাৰ নৰ্মেল মানুহসকলে এনএফটি শব্দটোৱে শুনা নাই এনএফটি বুলি ক'লে কি কয় জানেনে এনএফটি নেকি বাৰু এনএফটি নেকি বাৰু সেই বুলি কয় তো সেইকাৰণে কি আমি এটা কি কৰিব লাগিব আমি এই কন্ডিশনটোৰ ওপৰত আপুনি মই বুজিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে আপুনি মোক গম পাম যে হয় পৃথিৱীত কি হৈ আছে বা কি চলি আছে আপোনালোকে নিশ্চয় গম পায় ট্ৰেইনিং সেশনতো কেইজন মানুহ আহে হয় সেইকাৰণে কোৱা হয় 120 চেপ্টাৰ থাকে পৃথিৱীৰ সকলো ব্যক্তি সাকসেস নবনে ঠিক আছে সেইকাৰণে কি হয় মানুহে মোক কি কৈছে মানুহ কোনোবা আহিলেহে মই আহিম কোনোবা গলেহে মই যাম হেবু বাদ দিয়ক আপুনি নিজে ট্ৰেইনিঙত এটেন্ড থাকিব বুজি পাইছে কোনোবাই কৈছে নকৈছে বাদ দিয়ক এইবোৰ দায়িত্ব আপোনাৰ বিজনেস আপোনাৰ লাইফ আপোনাৰ সংসাৰ আপোনাৰ পৰিবার আপোনাৰ সব আপোনাৰ কোনোবাই কলেহে মই যাম কোনোবাই কৰিলেহে মই কৰিম কোনোবাই মাতিলেহে মই যাম হেবু সিস্টেম নহয় বিজনেস আপোনাৰ এভৰিথিং আপোনাৰ সব আপুনি নিজে প্লেনিং কৰক ঠিক আছে এতিয়া এইটো আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখক কাৰণ এইটা আপুনি মুখস্থ কৰিব লাগিব এক্টিভেটৰৰ পৰা আপ টু মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ এনএফটি লৈকে একচুয়ালি জাস্ট এনএফটি টো ৰাখিব লাগিব মাইন্ডত আপুনি কাৰণ এইটো সাপোৰ্ট দিব ঠিক আছে কিন্তু লেভেল 1 ৰ পৰাহে আপুনি ৰয়েলিটি ইনকাম পাবলৈ সক্ষম হ'ব লেভেল 1 থাকিব লাগিব ইফালে আপোনাৰ টেকটালত মিনিমাম 6 নম্বৰ লেভেলৰ পৰা ইয়াত আপোনাৰ লিংক হয় টেকটালত যদি আপুনি 6 নম্বৰ লেভেলত থাকে তেতিয়া লেভেল 1 এনএফটি আপুনি ৰয়েলিটি ইনকাম পাবলৈ সক্ষম হ'ব ঠিক আছে অকল এনএফটি টো থাকিলেও নহব কিন্তু এইবোৰ লিংক আছে সেইকাৰণে টেকটালত আপুনি মিনিমাম যি এইটো আগত আপুনি অলৰেডি মই কৈছো আপুনি চাব কিটা ভিডিও টেকটালত মিনিমাম আপুনি 12 নম্বৰলৈকে স্লট নাই জানো স্লট আছে টেকটালত মিনিমাম 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যাবলৈ চেষ্টা কৰিব 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে এই 7টা এনএফটি লিংক আছে বুজিছে 6 নম্বৰ লেভেলত 1 নম্বৰ এনএফটি টো লিংক আছে 7 নম্বৰ লেভেলত টেকটালত 2 নম্বৰ এনএফটি টো লিংক আছে 8 নম্বৰ 3 নম্বৰ 9 নম্বৰ আপোনাৰ 4 নম্বৰ 10 নম্বৰ 5 নম্বৰ 11 নম্বৰ 6 নম্বৰ আৰু 12 নম্বৰ 7 নম্বৰ এনএফটি লিংক আছে
প্ৰত্যেকটো এনএফটি আপোনাৰ লিংক আছে স্লট ৱাইজ যদি আপুনি 6 নম্বৰ স্লটত থাকে মেনেজাৰ এনএফটি লোৱা কোনো অৰ্থ নাথাকে আপোনাৰ আন ৰয়েলটি পেমেন্ট নাপায় আপুনি ঠিক আছে মেনেজাৰ এনএফটি পাবৰ কাৰণে মিনিমাম 6 7 8 8 নম্বৰ স্লট আপোনাৰ থাকিব লাগিব ঠিক আছে আৰু যেতিয়া আপুনি টেকটাইলত 7 নম্বৰ 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে যেতিয়া আপুনি আপডেট কৰি ল'ব তাৰ পাছত কোনো টেনচন নাই আপুনি তাৰ পাছত যিয়ে হওক ধাম ধুম আপুনি এনএফটি কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰক জিন্দগী আপোনাৰ কি হ'ব অসমত ক'বলৈ গ'লে বললে নহয় জানো বাৰু এই ইউ ক্যান ইমাজিন হুৱেৰ উই আৰ গোয়িং বুজি পাইছে আপুনি একে মাহতে 1 কোটি 2 কোটি টকা ইনকাম কৰিবলৈ একো টেনচন নাই ঠিক আছে তো এক্টিভেটৰ লেভেলৰ পৰা আপোনাৰ মিলিয়নাৰ্স ক্লাব মেম্বাৰ এনএফটি লৈকে আপুনি কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰক এইটো কালেক্ট কৰাৰ আগত সবচে ফাৰ্স্ট ইম্পৰ্টেন্ট কথা হ'ল কি টেকটেলত আপুনি 12 নম্বৰ স্লটলৈকে যাবলৈ চেষ্টা কৰিব লাগিব তাৰ পাছত আপোনাৰ জীৱনত কোনো টেনচন নাই ঠিক আছে এতিয়া চাওক এতিয়া অলৰেডি কোৱা হৈছে ৰয়েলিটি এনএফটি হাউ টু গেট ৰয়েলিটি এনএফটি ৰয়েলিটি এনএফটি পাবৰ কাৰণে আপুনি মই কি কৰিব লাগিব ৰয়েলিটি এনএফটি পাবৰ কাৰণে আপুনি মই মিনিমাম ফাৰ্স্ট ইনিশিয়েল ষ্টেজত যিসকল ব্যক্তি 5 নম্বৰ স্লটত আছে তেওঁলোকে লগতে 3টা ইউনিভাৰ্সত টিয়াৰ ল'ব লাগিব ইউনিভাৰ্সত 3টা টিয়াৰ লোৱাৰ লগে লগে আপুনি প্ৰথম এই জাস্ট এনএফটিটো পাম্প কৰিব পাৰিব জাস্ট এনএফটিটো ল'ব পাৰিব তেতিয়া আপুনি ঠিক আছে আৰু জাস্ট এনএফটিৰ জৰিয়তে আপুনি স্টেপ বাই স্টেপ বেলেগখিনি এনএফটি আপুনি কি কৰিব পাৰিব বেলেগখিনি এনএফটি আপুনি ল'ব পাৰিব ঠিক আছে এতিয়া চাওক এতিয়া আপুনি এনএফটি মই যে অলপ আগত ক'লো আপোনাক এনাৰ্জি লাগিব বুলি এতিয়া আপোনাৰ হাতত জাস্ট এনএফটি এনাৰ্জিটো ক'ত পাব ইউনিভাৰ্সত টিয়াৰ লগতে আপুনি আহিবলগীয়া কিছুমান আপোনাৰ আগতো কৈছো মই অলৰেডি স্টেপ 5 6ত আপুনি পাব এইবোৰ আহিবলৈ স্টেপ বাই স্টেপ চাব লাগিব তেতিয়াহে গম পাব আপুনি ইউনিভাৰ্সত টিয়াৰ যেতিয়া আপুনি বাই কৰিব লগতে ফৰ্সকন যেতিয়া আপুনি বাই কৰিব তেতিয়া আপুনি এক্সট্ৰাকে এনাৰ্জি আমি পাওঁ আৰু বৰ্তমান অৱস্থাত যি আমাৰ টেকটাইলত আপোনাৰ টিয়াৰ টোকেন যেহেতু দিছে টিয়াৰ টোকেন হয়তো ভৱিষ্যতে হয়তো ফৰ্সকন বা এনাৰ্জিত কনভাৰ্ট কৰিবলৈ দিব পাৰে তো সেইকাৰণে টিয়াৰ টোকেন থাকোঁতেই মেক্সিমাম আপোনাক মই এটাই ৰিকুৱেষ্ট কৰিছো 10 নম্বৰ এটলিষ্ট 10 নম্বৰ স্লটলৈকে যাবলৈ চেষ্টা কৰক টেকটাইলত ঠিক আছে তেতিয়া ভৱিষ্যতটো আপোনাৰ ফায়দা হ'ব বাকি মোৰ আৰু কোনো ক'বলগীয়া নাই সব আপোনাৰ নিজৰ এতিয়া চাওক জাস্ট এনএফটিৰ পৰা লেভেল 1 এনএফটি যদি আপুনি যাব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগিব আপুনি জাস্ট এনএফটিৰ পৰা লেভেল 1 এনএফটি যদি আপুনি যাব বিচাৰে কি কৰিব লাগিব ইউ উইল নিড 3500 এনাৰ্জি টোকেন টু ৰিচ লেভেল 1 আনলকিং দ্য এক্টিভেটৰ ষ্টেটাছ এতিয়া কথা হ'ল কি যদি আপুনি লেভেল 1 এনএফটি লৈ যাব বিচাৰে তেতিয়াহ'লে 3500 এনাৰ্জি আপুনি কালেক্ট কৰিব লাগিব এনাৰ্জি কেনেকৈ পাব আপুনি ইউনিভাৰ্সত টিয়াৰৰ জৰিয়তে বৰ্তমান অৱস্থাত আপুনি ডাইৰেক্ট এনাৰ্জি পাব আপুনি ফৰ্স কইনৰ জৰিয়তে বাই কৰিলে আপুনি এনাৰ্জি পাব ঠিক আছে স্টেপ বাই স্টেপ পাছৰখিনি আপুনি শুনিলে গম পাব এতিয়া কথা হ'ল এনাৰ্জিটো মাষ্ট ইম্পৰ্টেন্ট আমাৰ লাইফৰ কাৰণে লগতে টেকটাইলত এতিয়া টিয়াৰ টোকেন দি আছে হয়তো টিয়াৰ টোকেনখিনি হয়তো ফৰ্স কইন নহলে এনাৰ্জিত কনভাৰ্ট কৰিবলৈ আমাক ভৱিষ্যতে দিব পাৰে কাৰণ টিয়াৰ টোকেনটো অতি কম সময়ৰ ভিতৰত বন্ধ হ'বলৈ গৈ আছে জাস্ট এনএফটিৰ পৰা এক্টিভেটৰ এনএফটি অলৰেডি চাই দেখিছে আপুনি এতিয়া চাওক এই আমি যে আমাৰ হাতত যে আছে SFC, SFCR, SFC2, SFCR2 এইখিনিও আমাৰ এনএফটিৰ লগত কিছুমান ক্ষেত্ৰত আমাক প্ৰয়োগ কৰিবলৈ দিব ঠিক আছে আৰু আহিবলগীয়া দিনবোৰত আমি গম পাম ঠিক আছে তো টেম্পৰেৰী যিখিনি আমাক SFC2 দিছিলে সেইখিনিও আমাৰ এতিয়া ইউজ কৰিবৰ কাৰণে অলৰেডি আহিব কোনো টেনচন নল'ব আপোনালোকে SFC যদি আপোনাৰ আছে SFCR যদি আছে SFC2 যদি আপোনাৰ হাতত আছে বা SFCR2 যদি আপোনাৰ হাতত আছে অতি কম সময়ৰ ভিতৰত এইটো আমাৰ অপচন আহি আছে আমি স্টেপ বাই স্টেপ গম পাম বৰ্তমান অৱস্থাত টিয়াৰ টোকেন দি আছে টিয়াৰ টোকেনৰ ফাইদাটো আপুনি নেহেৰুৱাব টেকটাইলত মেক্সিমাম স্লট গৈ আপুনি টিয়াৰ টোকেনটো ল'বলৈ চেষ্টা কৰক এনাৰ্জি কথাটো মই ক'লো সৰল ভাষাত বুজাই দিছো বেছি ক'বলৈ প্ৰয়োজন নাথাকে আৰু এতিয়া আপোনাৰ নেক্সট এতিয়া চাওক এতিয়া ষ্টেটাছ আপগ্ৰেড ৰয়েলিটি এনএফটি যিটো ষ্টেটাছ থাকিব সেই ষ্টেটাছটো আপুনি কেনেকৈ আপগ্ৰেড কৰিব
গম পাইছে সেই ষ্টেটাসটো আপুনি কেনেকৈ আপগ্ৰেড কৰিব এইটো বহুত মন কৰিবলগীয়া কথা royalty NFT after reaching the first status NFT's upgrade method will change okay যেতিয়া আপুনি NFT টো আপগ্ৰেড কৰিব তেতিয়া মন কৰিব আপুনি কথা এটা যদি আপোনাৰ হাতত এক্টিভেটৰ NFT আছে এটা ঠিক আছে আপুনি কি কৰিলে এক্টিভেটৰ NFT এটা ললে তাৰ পাছত আৰু দুটা এক্টিভেটৰ NFT কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিব ঠিক আছে এক্টিভেটৰ NFT এটা আৰু এক্টিভেটৰ NFT এটা আৰু এটা মানে তিনটা এক্টিভেটৰ NFT যেতিয়া আপুনি লব বা লব পাৰিবলৈ সক্ষম হ'ব এই তিনটা এক্টিভেটৰ NFT আপুনি মাৰ্জ বুলি কয় এইটো মাৰ্জ মানে একেলগ কৰি অসমীয়াত ক'বলৈ গ'লে এইটো কি আৰু একেলগ কৰি পেলানি কৰি যদি যেতিয়া আপুনি মিক্স আপ কৰি দিব তেতিয়া লগে লগে আপোনাৰ এই NFT তিনটা NFT একেলগ মাৰ্জ হৈ পেলানি আপুনি সুপাৰভাইজাৰ NFT লে আপুনি পৰিণত হ'ব বুজি পালে তিনটা এক্টিভেটৰ NFT যদি আপুনি মাৰ্জ কৰে তিনটা এক্টিভেটৰ NFT আপুনি কালেক্ট কৰিব লাগিব কিন্তু তিনটা এক্টিভেটৰ NFT মাৰ্জ কৰাৰ পাছত মাৰ্জ কৰিলে আপুনি এটা সুপাৰভাইজাৰ NFT পাব কিন্তু এক্টিভেটৰ NFT পাৰ্চেন্টেজটো কম থাকিব সুপাৰভাইজাৰ NFT আপুনি বেছি টকা পাব মাহিলী দৰমহা ঠিক আছে আৰু এই NFT টো আপুনি বাই চেলো কৰিব পাৰে কিন্তু মোৰ ক্ষেত্ৰত মই আপোনাক এটাই উপহাৰ মানে মই উপদেশ দিম এইটো কোনো সেল নকৰিব এইবোৰ সেল কৰিলে আপুনি লাইফ টাইম পেছিভ ইনকামটো হেৰাই পেলাব ঠিক আছে অলপ চৰি লাগি আছে নিশ্চয় জানি আপোনালোকে এক্টিভেটৰ NFT তিনটা এক্টিভেটৰ NFT আপুনি যেনে কালেক্ট কৰিব কাৰণে চেষ্টা কৰিব তিনটা এক্টিভেটৰ পৰা আপুনি পাব সুপাৰভাইজাৰ NFT এটা পাব কিন্তু তিনটা নাপায় আকৌ বুজি পালে কি ভালে মন দি শুনিব কথাটো আপুনি ক'ব তিনটা এক্টিভেটৰ NFT দিছিলো মোৰ তিনটা সুপাৰভাইজাৰ লাগিব নহব এইটো লেভেল 1 হয় লেভেল 1 ৰ তিনটা NFT আপুনি যদি কালেক্ট কৰে তাৰ পাছত তিনটা NFT আপুনি মাৰ্জ কৰাৰ লগে লগে আপুনি এটা লেভেল 2 সুপাৰভাইজাৰ NFT পাব আপুনি লেভেল 2 NFT নাম কি আছিল সুপাৰভাইজাৰ NFT আপুনি মাৰ্জ কৰিব পাৰিব ঠিক একে ধৰণে চাওক নেক্সট পজিশন ইয়াত মন কৰক তিনটা NFT এক্টিভেটৰ তিনটা যদি এক্টিভেটৰ NFT আপুনি মাৰ্জ কৰে তেতিয়াহ'লে এটা সুপাৰভাইজাৰ NFT পাব ঠিক একে ধৰণে একে পৰ্যায়ত যদি তিনটা সুপাৰভাইজাৰ NFT যদি আপুনি কালেক্ট কৰে তিনটা সুপাৰভাইজাৰ NFT যদি আপুনি কালেক্ট কৰে তিনটা সুপাৰভাইজাৰ NFT মাৰ্জ কৰাৰ পাছত তেতিয়া আপুনি পাব এটা মেনেজাৰ NFT পাব ওকে এগেইন সেম প্ৰসেস গৈ থাকিব তেনেকে তিনটা মেনেজাৰ NFT আপুনি কালেক্ট কৰিলে সেই তিনটা মেনেজাৰ NFT কালেক্ট কৰাৰ পাছত সেই তিনটাক আপুনি কি কৰিব লাগিব মাৰ্জ কৰিব লাগিব অপচন আছে আপোনাৰ অলৰেডি মই দি থৈছো আপুনি ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি আপুনি বেক কৰি চাই নিশ্চয় আপুনি পাবগে গৈ NFT মাৰ্জ কেনেকৈ কৰে অদি পাই যাব তাত চালে হ'ব তিনটা NFT আপুনি মাৰ্জ কৰাৰ লগে লগে প্ৰ মেনেজাৰ NFT আপুনি পাব ঠিক একে ধৰণৰ আপুনি প্ৰ মেনেজাৰ যদি আপুনি NFT তিনটা কালেক্ট কৰিব লাগিব তিনটা প্ৰ মেনেজাৰ NFT আপুনি যদি কালেক্ট কৰি আপুনি তিনটাক যদি মাৰ্জ কৰি দিয়ে তাৰ পাছত আপুনি এটা পেচেষ্টাৰ NFT আপুনি কালেক্ট কৰিবলৈ সক্ষম হ'ব আৰু যদি আপোনাৰ হাতত সুপাৰভাইজাৰ NFT থাকিব মেনেজাৰো আছে সব থাকিব সব ৰাখিব পাৰে আপুনি কিন্তু অলৰেডি তিনটাক মাৰ্জ কৰিলে আপুনি দিব বাকিখিনি আপোনাৰ ওচৰত আছে যেনিবা সুপাৰভাইজাৰ আছে মেনেজাৰ আছে থাকে প্ৰত্যেকটো যিমান NFT থাকিব প্ৰত্যেক NFT পৰা আপুনি ইনকাম পাই থাকিব এনেকুৱা ধৰণৰ নহয় মই এটা কথা কৈ দিছো মাজতে বুজিবলৈ মন কৰক মানে আপুনি যদি পেচেষ্টা NFT আছে আপুনি সুপাৰভাইজাৰ NFT টো কি টকা নাপাব নেকি আকৌ যদি আছে আপোনাৰ নহয় প্ৰত্যেকটো পাব সুপাৰভাইজাৰ NFT যদি আপোনাৰ হাতত আছে পাব কিন্তু মাৰ্জ কৰাৰ পাছত সেইটো এক্টিভেটৰ পৰা নাপায় আৰু যদি আপুনি তিনটা এক্টিভেটৰ NFT মাৰ্জ কৰিলে মাৰ্জ কৰি সুপাৰভাইজাৰ বনাই পেলালে ন তেতিয়া তিনটা এক্টিভেটৰ NFT নাপায় আকৌ এইটো সুপাৰভাইজাৰ NFT পাব কাৰণ এইটো বেছি ডাঙৰ হয় বুজি পালেতো এইটোহে পাব কিন্তু এই সুপাৰভাইজাৰ NFT বনোৱাৰ পাছত আৰু বোলে আপোনাৰ হাতত এক্টিভেটৰ NFT এটা বা দুটা আছে এতিয়া সেই দুটাৰ পৰাও আপুনি এক্সট্ৰাকে পাব কিন্তু তিনটা মাৰ্জ কৰিলে সেই তিনটা কিন্তু অলৰেডি বনি গ'ল সুপাৰভাইজাৰ ঠিক আছে এতিয়া ঠিক এই ধৰণে আপুনি প্ৰ মেনেজাৰ তিনটা বনাই পেলানি আপুনি বনালে এটা পেচেষ্টাৰ ঠিক আছে এটা পেচেষ্টাৰ বনিলে তাৰ পাছত যেনিবা আপোনাৰ হাতত আছে আৰু মেনেজাৰ NFT দুটা আছে যেনিবা তিনটা ওপৰঞ্চি আৰু দুটা আছে সেই দুটা মেনেজাৰ NFT ইনকাম পাব লগতে প্ৰ মেনেজাৰটো পাব লগতে আপুনি প্ৰ মেনেজাৰ যদি আপোনাৰ আছে বোলে সেইটোতো পাব
অকল তিনটা বোলে প্ৰ মেনেজাৰ আপুনি মাৰ্জ কৰি আকৌ বোলে আপুনি পেজটা বনালে, তিনটা আপুনি মাৰ্জ কৰিব সেইটা নাইকিয়া হৈ যাব, কিন্তু নাইকিয়া হৈ লগে লগে এটা পেজেষ্টাৰ বনি যাব। ক্লিয়াৰ? এতিয়া মন কৰিব, তিনটা পেজেষ্টাৰ NFT আপুনি যদি মাৰ্জ কৰিব পাৰে তেতিয়াহ'লে আপুনি এম্বেছাডৰ NFT পাব। এম্বেছাডৰ NFT যদি আপুনি তিনটা যদি যেনে কালেক্ট কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ জীৱনটো আৰু কি ক'ম আৰু বলে আৰু MCM মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ NFT পাব। ইয়ালৈকে আমি যাবলৈ বা লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছো। আমাৰ যিমান সকল সহকৰ্মী আছে, যিমান সকল আমাৰ লগত বন্ধুবৰ্গ আছে, সকলোকে আমি এই লাষ্টৰ শেষলৈকে মই লৈ যাবলৈ চেষ্টা কৰিছো। তেতিয়া আমি আনলিমিটেড ব্যক্তিক এটা নতুন জীৱন দিবলৈ সক্ষম। ঠিক আছে, নেক্সট চাওক। মানে কি আৰু আপোনাৰ NFT যিমানখিনি NFT আপুনি ডাঙৰ NFT কালেক্ট কৰিব, by owning NFT you receive an income in the form of bonus. অলৰেডি আপুনি যিমান মেক্সিমাম যেনেকৈ ধৰক মেনেজাৰ NFT আছে, মেনেজাৰ NFT থাকিলে ধৰক আপুনি জানি আৰু মেনেজাৰনো কাক কয় আৰু, হয় নে নহয়? মেনেজাৰ কাক কয় আৰু হায়াৰ লেভেল NFT হায়াৰ ইনকাম। চাওক, পাৰ্চেন্টেজ অফ বোনাছ, কোনটো লেভেলৰ পৰা কোন ধৰণে আপুনি পাৰ্চেন্টেজটো পাব, এতিয়া এইটো অতি মন কৰিবলগীয়া কথা। এইটোৱে আপোনাৰ মেইন খেলটো আৰু, বুজি পালে নে? এইটো আপোনাৰ মেইন খেলটো ইয়াতে সোমাই আছে দেই, এইটো মন কৰিব লাগিব আপুনি ভালদৰে। এতিয়া আমাৰ যিমান প্ৰডাক্ট মানে হাই থাকিব তাৰ পৰা আপোনাৰ পাৰ্চেন্টেজ ৱাইজ আমাক দি থাকিব কণ্টিনিউছ। এতিয়া চাওক, এক্টিভেটৰ NFT যদি আপোনাৰ হাতত আছে 10% পাব আপুনি, যিমানটো ডিষ্ট্ৰিবিউট কৰিব সেই এমাউণ্টটোৰ পৰা 10% আপুনি পাব। ছুপাৰভাইজাৰ যদি আছে আপুনি 11% পাব, মেনেজাৰ যদি আছে আপুনি 12% পাব, মেনেজাৰ যদি আছে আপুনি 13% পাব, পেচেছাৰ যদি আছে আপুনি 14% পাব, এম্বেছাডৰ যদি আপোনাৰ হাতত আছে 15% পাব, MCM মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ যদি আপোনাৰ হাতত আছে 25% পাব। এতিয়া অতি ইম্পৰ্টেণ্ট কথা এটা মই কওঁ, যদি আপোনাৰ হাতত ছুপাৰভাইজাৰ NFT আছে লগতে আপোনাৰ মেনেজাৰ NFT আছে, কথাটো ক'লো, আপুনি ভাবিছে নেকি যে এক্টিভেটৰ ছুপাৰভাইজাৰ মেনেজাৰ এইটাতো ল' হয়, এতিয়া মেনেজাৰ NFTটোহে মই পাম, এইকেইটা মই নাপাম, সেইটো ভাবিছে নেকি আপুনি? মই তেনেকৈ ভাবিছিলো, কিন্তু মই ভাবিছিলো কি এক্টিভেটৰ ছুপাৰভাইজাৰ মেনেজাৰ এনেকে যদি আমি আগবাঢ়ি গুচি যাওঁ মেনেজাৰলৈকে মই গ'লো যেনিবা, এতিয়া মোৰ ওচৰত যেনিবা ছুপাৰভাইজাৰ NFT আছে বা এক্টিভেটৰ আছে, মই এই দুটা NFT টকা নাপাম নেকি? মই সেইটো ভাবিছিলো আগতে, কিন্তু নহয়, ইয়াত উল্টাটো মই দেখিলো। কি হয়, নৰ্মেল মানুহ আছিলো ন আমি আগতে, বুজিটো নাপাওঁ আগতে এইবোৰ, আপোনালোকৰ নিচিনা মই শিকি আগবাঢ়িছো। ঠিক আছে, এতিয়া মেনেজাৰ NFT মোৰ ওচৰত আছে যেনিবা এটা, লগতে মোৰ ওচৰত যেনিবা মেনেজাৰ তিনিটা মাৰ্জ কৰিব এইটো বনালো, লগতে মোৰ ওচৰত যেনিবা আৰু আছে কি ছুপাৰভাইজাৰ NFT এটাও আছে বা এক্টিভেটৰ NFT দুটা আছে। মই কি কৰিম, এক্টিভেটৰ NFT মোৰ দুটা আছে নহয়, আৰু এটা এক্টিভেটৰ NFT পৰা মই 10% পাম আৰু এটা এক্টিভেটৰ NFT পৰা মই 10% পাম, লগতে আৰু এটা মোৰ ওচৰত কি আছে, আৰু এটা ছুপাৰভাইজাৰ আছে, সেই ছুপাৰভাইজাৰ NFTটোৰ পৰা 11% পাম, লগতে আৰু মেনেজাৰ NFTটো মোৰ ওচৰত আছে, ইয়াৰ পৰা মই 13% পাম। বুজি পালে নে? 13% পালো, লগতে ছুপাৰভাইজাৰ এটা আছিলে মোৰ ওচৰত 11% পালো, লগতে এক্টিভেটৰ দুটা আছে মোৰ ওচৰত যেনিবা 10%, আকৌ 10% এক্সট্ৰাকে পাম। কিন্তু এই যিকেইটা আপোনাৰ সৰু সৰু NFT, এইকেইটা NFTত কি হ'ব, আপুনি কম টকা পাব। মেনেজাৰ, ছুপাৰভাইজাৰ, মেনেজাৰ, মেনেজাৰ এইবোৰ বা এক্টিভেটৰটো অলপ কম আছে যেনিবা ইনকামটো, ঠিক আছে, অলপ কম মানে কি আৰু 1000 ওপৰতে থাকিব, আপুনি চিন্তাই নকৰিব। ঠিক আছে, একেবাৰে কম নহয়, 10 টকা 20 টকা নহয়, ইয়াতে চব 1000 থাকিব। এইবোৰ যেনিবা আপোনাৰ মেনেজাৰ বা মেনেজাৰ এইবোৰ পৰা যেনিবা আপুনি লাখত আপুনি গণ্য কৰিব পাৰিব। ঠিক আছে, এতিয়া ছুপাৰভাইজাৰ আপুনি মেনেজাৰ মেনেজাৰ ষ্টেপ বাই ষ্টেপ আপুনি গৈ MCM ক্লাব মেম্বাৰলৈ আপুনি যাবলৈ চেষ্টা কৰক। যিমান পাৰে সোনকালে আপুনি এইটো স্ক্ৰীনশ্বট এটা মাৰি ৰাখিব, এইটো মাৰি ৰাখি আপোনাৰ যিসকল প্ৰস্পেক্ট আছে তেওঁলোককো ক'ব যে মেটাফৰ্ছত ইনকাম কৰাৰ পদ্ধতি এটাই নহয়, ঢেৰ আছে। আৰু এই NFT খিনি যদি আপুনি ভাবে মই ট্ৰেডিং কৰিম, বিক্ৰী কৰিম বোলে নহয়, NFTটো মই বিক্ৰী কৰি দিওঁ, আপুনি আমাৰ নিজৰ NFT মাৰ্কেট প্লেচ আছে, NFT মাৰ্কেট প্লেচৰ আমাৰ ভিডিঅ'টো চাই ল'ব আগত মই দি দিছো, তো সেই ভিডিঅ'টো চালে আপুনি গম পাব। ঠিক আছে, আৰু মই আই বুটামত অলৰেডি ইয়াৰ ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 খিনি মই আই বুটামত দি দিম, ষ্টেপ বাই ষ্টেপ তাতো আপুনি তাৰ পৰাও চাব পাৰিব। এতিয়া কথা হ'ল কি, আপুনি এক্টিভেটৰৰ পৰা মিলিয়নাৰ্ছ ক্লাব মেম্বাৰ NFT লৈকে আপুনি যিমান পাৰে সোনকালে এইটো কালেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব। ঠিক আছে, এই পাৰ্চেন্টেজটো কিন্তু আপুনি মনত ৰাখিব, আপুনি 10%, 11, 12, 13, 14, 15 ডাইৰেক্ট যদি এইটো আপুনি আহি যায়
25% ভাবিছো আৰু প্ৰত্যেকটো এনএফটি নাম আপুনি মনত ৰাখিব লাগিব লেভেল 1 এনএফটি ৰ নাম কি আছিল যদি আপুনি ধৰক ফৰ এক্সাম্পল আপুনি আপোনাৰ প্ৰসপেক্টৰ লগত আছে আপোনাৰ প্ৰসপেক্টে যদি কয় লেভেল 1 এনএফটি আপুনি এনএফটি কিটা নাম কি আছিল দাদা স্যাৰ বাইদেউ আপোনাক যদি খুদে কি হ'ব ৰব দেই মই নেজানো নহয় মই মোবাইলটো অন কৰিব লাগিব তেনে অৱস্থাত কিন্তু গ'ল আপোনাৰ হৈ গ'ল আৰু আপোনাৰ গম পাই গ'ল আপুনি কিমান বিজনেছটোক লৈ সিৰিয়াছ আপোনাক আপুনি গম পাই গ'ল আৰু সেইজন ব্যক্তিয়ে হয়তো আপোনাৰ পৰা পলাব হয়তো আপোনাৰ ফুল ৰিচিভ নকৰিব হয়তো আপোনাক দেখিলে তেওঁ পলাব লাগিব কাৰণ কি কোনো এজন ব্যক্তিয়ে এজন এক্টিভ মেম্বাৰৰ লগতে কাম কৰে এজন ইনএক্টিভ মেম্বাৰৰ লগত কাম কৰিব নিবিচাৰে ইয়াৰ এক্সাম্পল ধেৰ আছে বুজিলা আগতে মই এক্সাম্পল দি থৈছো ইয়াত এতিয়া মই ইমান এক্সাম্পল দিবলৈ সময় নাই মোৰ ওচৰত ঠিক আছে এটাই মনত ৰাখিব এজন স্মাৰ্ট ব্যক্তিৰ লগতে মানুহে কাম কৰে এজন হুকলেছ ব্যক্তিৰ লগত মানুহে কাম নকৰে হয়নে নহয় কম সেইটোকে বুজি লওক আৰু এতিয়া এইখিনি আপুনি মনত ৰাখিব যাতে আপুনি মুখস্থ কৰি ৰাখিবলৈ সক্ষম হয় স্ক্ৰীনশ্বট মাৰি ৰাখিব ঠিক আছে এতিয়া এনএফটি আপোনাৰ কি হল ইয়াৰলৈকে আপোনাৰ এনএফটি আছে আজি স্টেপ 4 যেটো আমাৰ আছে স্টেপ 4 যেটো আছে ইয়াৰলৈকে হল এই এনএফটি জৰিয়তে আপুনি ইনকাম লব পাৰিব ইয়াতে এটা মন কৰিব লাগিব আপুনি এক্টিভেটৰ আপুনি টেকটাইলত খালি 6 নম্বৰ লেভেলটো ইয়াত 1 নম্বৰ লিংক হ'ব 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ অলৰেডি আপোনালোকে গম পাইছে যে টেকটাইলত অলৰেডি 12টাহে লেভেল বা স্লট আছে সেই 12টা স্লটৰ লগত এই মানে মেটাফৰ্সৰ গোটেই প্ৰজেক্টখিনি মানে টেকটাইলৰ সেই স্লট কিটাৰ লগত লিংক আছে বুজি পাইছে নহয় মেটাফৰ্সৰ কিন্তু গোটেইখিনি স্লট গোটেইখিনি প্ৰজেক্ট টেকটাইলৰ লগতে লিংক আছে সেইকাৰণে আপুনি টেকটাইলত 12 নম্বৰ লেভেললৈকে যদি পটাপট যাব পাৰে তেতিয়াহলে আপুনি জীৱন বিন্দাস আৰু বৰ্তমান অৱস্থাত আপুনি টিয়াৰ টোকেনটো বন্ধ হোৱা নাই এতিয়ালৈকে টিয়াৰ টোকেন অতি কম সময়ত বন্ধ হ'বলৈ গৈ আছে আপুনি টিয়াৰ টোকেন থাকোতেই ম্যাক্সিমাম 6 নম্বৰ লেভেলৰ পৰা 12 নম্বৰ লেভেললৈকে পটাপট লৈ ল'বলৈ চেষ্টা কৰক একবাৰ আপুনি ললে কোনো ৰেনোভেচনৰ সিস্টেম নাই আবু ইনএক্টিভ হৈ যোৱা সিস্টেম নাই নাটি পুটি লাগে আপুনি জীৱনভৰ টকা কমাব পাৰিব ইয়াতে ঠিক আছে ইনকামটো জিন্দেগী লৈ থক কিন্তু কাম কৰি টকা ঘটা এটা আহিলে আকৌ পইচা দি খুই থাকিলে কাম নাই লাইফত একো নহয় ঠিক আছে কাৰণ এই এনএফটি খিনি যদি আপুনি কিনিব পাৰে কি কৈছো বা লব যদি পাৰে বাইচেলো চলি আছে আপুনি কিনিলেও পাৰে ডাইৰেক্ট কিনিলেও পাৰে বোলে নহয় মেনেজাৰ এনএফটি ডাইৰেক্ট কিনি লও টকা আছে কিনিব পাৰে কোনো আপত্তি নাই আমাৰ এনএফটি মাৰ্কেট প্লেছৰ পৰা তাত যাব আপুনি কেনেকৈ চাব লাগে ইয়াৰ আগৰ ভিডিঅ'খিনি চাই গৈছিলে আপুনি এনএফটি মাৰ্কেট প্লেছটো কি কেনেকৈ ল'ব পাৰি তাত চালে আপুনি গম পাব অলৰেডি মই ভিডিঅ' দিয়া আছে আপুনি ডাইৰেক্ট কিনি ল'ব পাৰে যদি আপোনাৰ টকা আছে যদি নহয় বোলে মই নিজে কাম কৰি মাৰ্চ কৰি ল'ম ইয়াত ষ্টেপ বাই ষ্টেপ আগুৱাই যাম তেনেকৈ ল'ব পাৰিব কোনো আপত্তি নাই এনএফটি নিজৰ মাৰ্কেট প্লেছ আছে যেতিয়া কি টেনচন আছে আপোনাৰ নহয় জানো বাৰু আৰু এই এনএফটিবোৰ কোটি কোটি টকাৰ সম্পত্তি আপোনাৰ হ'বলৈ গৈ আছে আৰু আপুনি সৰু এনএফটি অলৰেডি দেখিছে মিনিমাম 3 to 4 লাখ টকা অলৰেডি আছে লেভেল 1 ভাবিছক আপুনি ইমান ভ্যালু হৈ গৈছে ইয়াৰ দাম কিমান আমি চেষ্টা কৰিছিলো আগতে এতিয়া চাওক কেনেকুৱা এটা ভ্যালু আহি গৈছে এইবোৰতো আপুনি লাখে লাখে মেনেজাৰ সেঞ্জাৰ এইবোৰ প্ৰমেঞ্জাৰ এইবোৰ চব লাখে লাখে টকা আপুনি পাবলৈ গৈ আছে এটা এনএফটি কিমান টকা পাই জানে ৰয়েলটি 20 লাখ 30 লাখ 40 লাখ এনেকে পাই আছে মানুহে সৰুখিনি পোৱাই নাই আমিতো সৰুকে পাই আছো লাখত আমি কমাই আছো নহয় জানো বাৰু যিখিনি মানুহে ডাঙৰকে পাই আছে ইমান ডাঙৰকে টকা পাই আছে তো সেইটো আপুনি মন কৰক যে এনএফটি জৰিয়তে আপুনি এটা সোনেহাৰ জিন্দগী জীয়াব পাৰিব এটা সোণৰ মানে একদম বিন্দাস ৰজা নিচিনা আপুনি জিন্দগী জীয়াব পাৰিব সো ডিয়াৰ ফ্ৰেন্ডস আজি স্টেপ 4 মই ইমানতে সমাপ্ত কৰিম আৰু স্টেপ 5 ভিডিঅ' চাবলৈ আপুনি ৰেডি হৈ থাকিব যিসকল ব্যক্তিয়ে সেশনটো লাইভত দেখি আছে বা বুজি আছে আপোনালোকক মই ধন্যবাদ জনাইছো অনাগত দিনবোৰত আপোনালোকৰ এটা হিউজ এমাউন্ট ইনকাম কৰিবলৈ আপুনি সক্ষম হ'ব কাৰণ কি হ'ব আপুনি এই স্টেপ বাই স্টেপ আপুনি জনাটো অতি প্ৰয়োজনীয় কিন্তু তেতিয়াহে কিন্তু আপুনি আগ্ৰহ পাৰিব নহলে কিন্তু নহব ডিয়াৰ ফ্ৰেন্ডস সো ডিয়াৰ ফ্ৰেন্ডস আপোনালোকক মই ধন্যবাদ জনাইছো আৰু স্টেপ 1 স্টেপ 2 স্টেপ 3 এই আগৰ ভিডিঅ' কেইটা এটা চাই আপুনি এই ভিডিঅ'টো চালে বেছি বুজি পাব নহলে কিন্তু আপোনাৰ প্ৰবলেম কৰিব প্ৰবলেম মানে কি আৰু আপুনি তো বুজি নাপাব ঠিক আছে আৰু নেক্সট আপুনি স্টেপ 5 ভিডিঅ' চাবৰ কাৰণে আপুনি ৰেডি হৈ থাকক আৰু যিসকল ব্যক্তি আপোনালোকে বুজি নাপায় আৰু যদি কিবা যদি কনফিউজ যদি আছে আপুনি মোক কমেন্ট কৰিব নিশ্চয় মই আপোনাৰ কমেন্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিলৈ ইমানতে মই সমাপ্ত কৰিছো মই যদি ইয়াত জুচ এণ্ড জুনৰ ক্ষেত্ৰত যদি কিবা ভুল ভ্ৰান্তি হৈছে বা কথা কৈছো তেতিয়াহ'লে মোক মাফ কৰি দিব যি কম আপোনাৰ ভালৰ কাৰণে কম যি কৰিম আপোনাৰ ভালৰ কাৰণে কৰিম সো মিছন কৰপতিলৈ মই আপোনালোকক ওয়েলকাম জনাইছো লগতে আজিৰ সেশন মই ইমানতে সমাপ্ত কৰিছো থ্যাঙ্কস ফৰ ওয়াচিং দিস সেশন and please share this session to your team members as soon as possible. Rocky with metaphors, we are ready to for